Hi guys, কি খবৰ? So good morning friend সকল আশা করি সকলে ভালো আছা so আজি আমি আপোনাক কেইটামান বহুত প্ৰয়োজনীয় কথা আলোচনা কৰিম so অসম পুলিচৰ ওপৰত so অসম পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব so এডমিট কাৰ্ড কেতিয়া ওলাব আৰু গ্ৰেড 3 and গ্ৰেড 4 ৰ দুটা একেলগে ইন্টাৰভিউ হ'ব নেকি so সেই বিষয়ে আমি আলোচনা কৰিম আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে যোৱা কালি কি ক'লে আৰু আমাৰ ডিজিপি জিপি সিং ছাৰে কি ক'লে so আমি প্ৰতিখন যিখিনি প্ৰয়োজনীয় আলোচনা আছে আমি আলোচনা কৰিম গতিকে ভিডিওটো আৰম্ভৰ পৰা শেষলৈকে চাব so আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো তো ফ্ৰেণ্ড সকল আপোনালোকে ৰানিং কৰি মানে ভাগৰ লাগিছে যাৰ কিমান ৰানিং কৰি কিমান ৱেট কৰি পুৰা ভাগৰ লাগি গৈছে so আপোনালোকৰ কাৰণে আছে বহুত ভাল খবৰ আৰু এতিয়া ভাগৰ লাগা সময় নাই কাৰণ আপোনালোকৰ সময় আহি গৈছে যেতিয়া আপোনালোকৰ ইন্টাৰভিউ ডেটখন ওলাব ন তেতিয়া আপোনালোকে সময় নাপাব আৰু তো কৰিব so আমি আজি বহুত প্ৰয়োজন কেইটামান আলোচনা কৰিম so আপোনালোকে একেবাৰে মনোযোগ সহকাৰে এই ভিডিওটো চাব তো আমাৰ প্ৰথমে আমাৰ যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে so মানে চাকৰিৰ বিষয়ে বহুত আলোচনা কৰিছে so প্ৰায় আমাৰ অসমত আকৌ ৩০,০০০ চাকৰি ওলাব so সেই ৩০,০০০ চাকৰিত আপোনালোকৰ কি ডিপাৰ্টমেন্টৰ পোষ্ট থাকিব বা কি ডিপাৰ্টমেন্টৰ পোষ্ট খালি হ'ব so প্ৰথমে আমাৰ যিখিনি এডিআৰ ৰিক্ৰুটমেন্ট অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পোষ্ট খালি হ'ব so লগতে আমাৰ অসম পুলিচৰ পোষ্ট খালি হ'ব so অসম পুলিচত কি বিভাগত ওলাব so অসম পুলিচত প্ৰথমে ওলাব আপোনালোকৰ কমান্ডো বেটেলিয়নত তাৰ পিছত আসাম পুলিচ এবিউবি এণ্ড ফৰেষ্ট গাৰ্ড আৰু আপোনালোকৰ যিখিনি প্ৰটেকশ্যন ডিপাৰ্টমেন্ট আছে সেইখিনিতো ওলাব so প্ৰায় আপোনালোকৰ মানে ৩০,০০০ লগতে নহয় আপোনালোকৰ ৩৫,০০০ পোষ্ট ওলাব so যেতিকে আমাৰ অসম পুলিচত মানে ৰিসেন্টলি যিখিনি ভেকেন্সি ওলাই দিছে বা এডভাৰ্টাইজমেন্ট হৈছে আৰু আপোনালোকে মানে ইন্টাৰভিউ কাৰণে ৰখি আছা so প্ৰায় ৬,০০০ মান ভেকেন্সি ওলাই দিয়া হৈছিল আৰু লগতে মানে কিছুমান পোষ্ট মানে আমাৰ গভৰ্ণমেন্টৰ হাতত ৰাখিছিল so সেইখিনি কথা আপোনালোকে নিশ্চয় জানা so এতিয়া আপোনালোকৰ মেইনলি আমাৰ যিখিনি ৩৫,০০০ ভেকেন্সি ওলাব এইখিনি কেতিয়া ওলাব so এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে নিজে জনাই দিছে যে আপোনালোকৰ মানে ২০২৪ৰ মানে ফেব্ৰুৱাৰী মাহতে এই ভেকেন্সিবোৰ ওলাব so যেতিয়া এই নতুনকৈ ভেকেন্সি ওলাব এডভাৰ্টাইজমেন্ট মুকলি কৰি দিয়াৰ লগে লগে তাৰ 5 দিন মান আগতে আপোনালোকৰ সেই এডমিট কাৰ্ডখিনি ৰিলিজ কৰি দিয়া হ'ব যি হক মানে যিটোৰ কাৰণে আপোনালোকে ৰখি আছা অসম পুলিচৰ এণ্ড গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু যিখিনি এডিআৰ ৰিক্ৰুটমেন্ট হয় so সেই এডিআৰ ৰিক্ৰুটমেন্টখিনি এতিয়া এক্সাম নহয় so এইখিনি আপোনালোকৰ প্ৰায় মে মাহত বা আপোনালোকৰ জুন মাহত হে এক্সাম পাতিব so এইখিনি আমাৰ বিশেষ আলোচনা so আমি ইয়াৰ আগতে আমি দুদিন আগতে এটা ভিডিও আপলোড কৰিছিলো যে মই কৈছিলো নহয় যে জানো মানে আপোনালোকৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ইন্টাৰভিউখিনি হোৱা সম্ভাৱনা আছে বা 100% আমি ক'ব নোৱাৰো মানে আপোনালোকৰ 80% আছে যেতিকে আমাৰ অসমৰ মানে অসম চৰকাৰৰ বিভিন্ন ধৰণৰ মানে কিবা আৰু ঝামেলাৰ ওপৰত ঝামেলা আহি থাকে গতিকে সেই কাৰণে মানে ইন্টাৰভিউ কেতিয়া ল'ব মানে তেওঁলোকও ভাবি থাকে কাৰণ তেওঁলোকে ভৰ্তি কৰিবই লাগিব so এইখিনি কথা গতিকে আপোনালোকক এডমিট কাৰ্ড কেতিয়া ওলাব আমি আজি আপোনালোকক ডিটেইলছখিনি কম মানে আপোনালোকৰ ডেট দিম যে ইমান তাৰিখে আপোনালোকে এডমিট কাৰ্ডখন পাব so মোৰ ফালৰ পৰা এখন ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যনখিনি আমি আপোনালোকক তুলে ধৰিম লগতে আপোনালোকক এটা কথা কৈছো মই কি যে আপোনালোকে ভাগৰ নকৰিব কিয়নো আপোনালোকে দৌৰি থাকক ইয়াৰ আগতে আমি এদিন আগতে এটা ভিডিও আপলোড কৰিছিলো যে এজন অসম পুলিচৰ মানে অসম পুলিচ হোৱাৰ আশাতে তেওঁ একেবাৰে সিএম ছাৰৰ ওচৰত গৈছিল আৰু তেওঁ নিজে সিএম ছাৰক সুধিছিল যে ছাৰ বা মামা কেতিয়া আমাৰ অসম পুলিচৰ এডমিট কাৰ্ডখন দিব so নিজে তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে ক'লে যে কিছুদিন দেৰি হ'ব বুলি কৈছে so গতিকে আপোনালোকৰ হাতত সময় নাই so গতিকে আপোনালোকে এতিয়া ভাগৰ নকৰিব আপোনালোকে দৌৰি থাকক আৰু আপোনালোকৰ যিখিনি প্ৰিপাৰেচন কৰিব লাগে সেইখিনি ঠিকঠাক কৰি লওক যাতে ইন্টাৰভিউ সময়ত কোনো আপোনালোকৰ অসুবিধা নহয় গতিকে আপোনালোকৰ অতি ওচৰত আহি গৈছে চাকৰি আহিছে আপোনালোকৰ ইন্টাৰভিউ ডেটখিনি so এতিয়া আপোনালোকৰ ইন্টাৰভিউ কেতিয়া হ'ব বা এডমিট কাৰ্ড কেতিয়া ওলাব আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ যিখিনি আমাৰ ডিজিপি ছাৰে আলোচনা কৰিছে যে একেলগে আমি ইন্টাৰভিউখিনি পাতিম নোৱাৰিম so সেইখিনি আমি আলোচনা কৰিম so এতিয়া হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ এক্সামখিনি কেনেকৈ পাতিব so আমাৰ যিখিনি এডিআৰ ৰিক্ৰুটমেন্ট আছে সেইখিনি বেলেগ আৰু আমাৰ অসম পুলিচৰ যিখিনি গ্ৰেড 3 এণ্ড গ্ৰেড পোষ্ট আছে মানে অৰ্থাৎ কনষ্টেবলৰ পৰা গ্ৰেড 4 লৈকে so এইখিনি এক্সাম পাতিব আমাৰ প্ৰথমে আমাৰ এবিউবি
সেইখিনি এক্সাম পাতিব তাৰপিছত আমাৰ এছআই এক্সাম ৰিটেন হ'ব সো তাৰপিছত আমাৰ মানে গ্ৰেড 4ৰ এক্সামখিনি পাতিব লাষ্টত আমাৰ গ্ৰেড 4ৰ এক্সামখিনি পাতিব যেতিয়া মানে আপোনালোকৰ ৰিটেনখিনি ABUB ৰিটেন বা এছআই ৰিটেন শেষ হ'ব তাৰ মানে লগে লগে আমাৰ গ্ৰেড 4ৰ এক্সামখিনি পাতিব সো সেইখিনি কথা আমাৰ বিজেপি ছাৰে কৈছে এতিয়া লগতে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব সো এডমিট কাৰ্ড কেতিয়া ওলাব সো আপোনালোকৰ মই কৈছোঁ আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অহাৰ বহুত সম্ভাৱনা আছে গতিকে আপোনালোকে ৰখি নাথাকক আপোনালোকে দৌৰি থাকক বা প্ৰিপাৰেশ্যন কৰি থাকক আপোনালোকে ফেব্ৰুৱাৰী মাহত এডমিট কাৰ্ড পাব পাৰে এইটো মোৰ ফালৰ পৰা এটা এক্সপিৰিয়েঞ্চ কাৰণ মই বহুত এতিয়া কি ক'ম আৰু মই যিখিনি ক'ম সেইখিনি প্ৰায় হয় সঁচাই হয় সো এই আৰু মোৰ ফালৰ পৰা এইখিনি ইনফৰমেশ্যন আছিল যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক আৰু মই এটা কথা বাৰে বাৰে কৈছোঁ আপোনালোকে প্ৰিপাৰেশ্যনটো এৰি নিদিব সো আপোনালোকে দৌৰি থাকক চলি থাকক আপোনালোকৰ প্ৰিপাৰেশ্যনখিনি সো জয় আই অসম